নমস্কাৰ বন্ধুসকল, আজি গাহৰি ভিডিঅ' নহয়, এইটো হৈছে ব্ৰইলাৰ ফাৰ্মক লৈ ভিডিঅ'। যিহেতু ঠাণ্ডা ছিজন, আমি ব্ৰইলাৰক কেনেকৈ গৰম দিওঁ একদম খুব কম খৰচাত দেখাব ট্ৰাই কৰি আছোঁ। চাওকচোন আপোনালোকে। এয়া হৈছে আমাৰ শুকান খৰি আছে, সেইফালে আৰু এটা জেৰ আছে। এইটো জেৰটো জ্বলোৱা যাব। এনেকৈ খৰিত শুকান খৰি হ'লে ধোঁৱাটো একদম কম ওলায়। দেখিছে পোৱালিখিনি ধুনীয়াকৈ শুই আছে। আজি 7 দিনৰ বয়সৰ পোৱালি। আমি 1 নম্বৰ দিনৰ পৰা এনেকৈ ব্যৱহাৰ কৰিছোঁ। আমি প্ৰথমত কাঠৰ ভুচি দি পেলাই ছিষ্টেম এটা কৰিছিলোঁ, সেইটোত বৰ এটা সফল হোৱা নাই। তাৰপিছত আমাৰ এই ফাৰ্মৰ পবিত্ৰই এটা ধুনীয়া বুদ্ধি উলিয়ালে যে ডাইৰেক্ট এনেকৈ দিওঁ খৰিটো। দেখিছে কি ধুনীয়া জ্বলি আছে খৰিটো, দেখিছে দপদপাই জ্বলি আছে। এনেকুৱা ডাঙৰ চাইজৰ ড্ৰাম হ'লে ভাল। আপোনালোকে এনেকুৱা সৰু সৰু জেৰটো, এইটো জেৰটো যে আমাৰ তেলৰ জেৰটো, এইটো নল'ব। এইটো ভাল নহয়, এইটো ইমান ভাল নহয়। এইটো ইউজ নকৰিব। এইটো হৈছে হাৰ্ডৱেৰ দোকানত পায়, এই কলপকা ঔষধটো কাৰ্বাইডৰ দাম। এইটো হ'লে ভাল হয়। এয়া মানুহ লাগি আছে। শংকৰদা এইটো চিষ্টেমটো বেছি ভাল নেকি? এইটো বহুত ভাল, মানে কাঠৰ গুৱাতকৈ ডাইৰেক্ট খৰি হ'লে বেছি ভাল। খৰচা কিমান যাব এইটো? এইটো খৰচা বহুত কমটো। নিজৰ বাৰীত থাকিলে আপুনি বাৰীত কাটি পেলাই মানে ফালি ল'লেই হ'ল। আৰু এইটো বস্তু মানে সহজতে পোৱা যায়। কিন্তু কাঠৰ গুৱাটো আপুনি মিলত গ'লে আকৌ বেছিটো ভিজা থাকিব পাৰে। ভিজা থাকিলে আকৌ নুশুকালে। আমি কাঠৰ গুৱা দিওঁতে কি প্ৰব্লেম হৈছিল? আমি যে কাঠৰ গুৱা দিছিলোঁ, খুব মানে ধোঁৱা আছে ন? খুব ধোঁৱা হয়। আৰু মানে বস্তুটো জাম ধৰি লয়, মানে আধা সিয়া আটকি লয়। কিন্তু এইটো অঙঠা থাকিলে আপুনি একবাৰ যদি ৱেট মানে হিট হৈ যায়, ৰাতিটো প্ৰব্লেম নাই। 5টালৈকে টেনশ্যন এতিয়া একদম পুৰা তাপ লাগিলেই গাত। লাগি গ'ল। এই মজা জুইটো মানে দপদপাই আছে। আমাৰ একদম গদাই জুই ধৰাত ব্যস্ত। এই পবিত্ৰ সি লাজ কৰে। ঐ গদা ফেলাচোন এইফালা। নহয়, এইটো চিষ্টেম ভাল পাইছে। কোন ভাল পাইছিলি তই? সেইটো কি বটল নিছ, তেলৰ নে মালৰ? দেখাই দে, মানুহে বেলেগ ভাবিব। ডিজেলৰ বটল। এয়া জুই ধুই আছিলে, সি কেমেৰা আগত নাহে, লাজ কৰিছে। খুব লাজ কৰে মানে, সেইকাৰণে কেমেৰা আগত নাহে। দিছে জুই। এতিয়া জুইটো অকণমান সময় ধুৱাব খালি, মানে এইখিনি জেগাত অলপ পানী ওলাই আছে। দেখিছে আপোনালোকে? ধুৱাব, তাৰপিছত ঠিক হৈ যাব। এইখিনি জেগাত চেপা খাই আছে যে। তাৰপিছত পোৱালি একদম ধুনীয়াকৈ আছে, একদম ধুনীয়াকৈ শান্তিয়ে শুই আছে, কোনো অসুবিধা হোৱা নাই। 7 দিনৰ পোৱালি এইখিনি। ইয়াৰ পিছৰ বাৰলৈ আমি আৰু বেলেগ চিষ্টেম কৰিম হিটিঙৰ কাৰণে, তেতিয়াও দেখুৱাম। আমাৰ যা যোগাৰ চলি আছে। দেখিলে জুইটো জ্বলি আহিলে লাহে লাহে। শংকৰদা লাগি আছে। দপদপাই আছে। সেইটো পবিত্ৰ লাজ কৰিছে। এইটো তেলৰ বটল প্ৰমাণ দি দিম আমি। যে এইটো তেলৰ বটল, এইটো কোনো মালৰ বটল নহয়। আমাৰ তেলৰ বটল শুঙি চাব লাগিলে। শুঙোতে কি ওলাইছে শংকৰদা? ডিজেলে হয়। ডিজেল ন? মানে কি হয়, ৰাতি বিয়লি কথা ন, মানে মানুহে ভাবে মানে বটলটো তেলৰ এনে মালৰ গম নাপায়। আচলতে এয়া ডিজেলৰ বটল, স্প্ৰাইটৰ বটল, ডিজেল ভৰাইছোঁ। এইখিনি দে মাজত দে, এতিয়া সুবিধা হ'ব। আৰু জুইটো কেনেকৈ ধৰি লওক দেখা দিছোঁ মানুহক, সুবিধা হওক। এয়া আমি লাইটাৰটো জ্বলাই লৈছোঁ নেকি? লাইটাৰ জ্বলাই ওপৰত তেল ঢালি দিছোঁ। দুটা কামত। দীঘলটো চুটি কৰে। এয়া তেল দিলে পটককৈ জ্বলে। সেইটোত অকণমান তেল দি দিছোঁ, কাঠৰ কিছুমান জ্বলা নাই। পবিত্ৰ খুব লাজ কৰে। ইয়াত ধুনীয়া হৈ আছে মানুহটো। নহয়, এইটো চিষ্টেম ভাল নেকি? সঁচাকৈ ভাল পাইছে চিষ্টেম। কিমান দেৰি জ্বলি থাকিব এইটো? খৰি অলপ বেছিকৈ দিলে হ'ল ন? অঙঠাটো ভালকৈ। এই দিছে অকণমানটো ধোঁৱা থাকিব। এতিয়া ইয়াতে অলৰেডি অঙঠা হ'ব। এইটো তলফালে ফুটা এটা কৰি দিছোঁ, তাৰমানে অক্সিজেনটো তলফালৰ পৰা ল'ব পেলাই সুবিধা হয়। এনেকুৱা ডাঙৰ ড্ৰাম হ'লে ভাল। এইটো প্ৰায় 1.5 ফুটমান ওখ হ'ব ড্ৰামটো। অলপ বেছি হ'লেও কম নহয়, 2 ফুটৰ ওচৰা-ওচৰি আছে ওখ। এইটো কাৰ্বাইডৰ ড্ৰাম।
মোৰ হিচাপতো আলকটৰ অনা দামটো বেছি ভাল। নেক্সট টাইম আমি এনেকুৱা চাম ট্ৰাই কৰি পেলাই। পোৱালি সম্পূৰ্ণ সুস্থ হৈ আছে, কেইটামানতো মৰিবই বাৰু, সেইটো বেলেগ কথা। দেখিছে জ্বলা আৰম্ভ হৈ গ'ল। এতিয়া আপোনালোকে আমাৰ এই নতুন ছিষ্টেমটো, ঐ ইমান নিদিবি ওপৰত লাগি যাব, ওপৰত খেৰ আছে মোৰ। অন কেমেৰা কেলা খেৰ আছে, অন কেমেৰা জ্বলি যাব। বেয়া নাপাব, মাতৃভাষা এটা মাতি দিলোঁ। ছ'চিয়েল মিডিয়াত বেয়া কথা ক'ব নাপায়, আহি গ'ল বেয়া কথা এটা। অঁ আৰু তেল দি নিদিবি বেছিকৈ হা, নহ'লে অন কেমেৰা বোলে ফাৰ্ম চুলাই গ'ল। অঁ এইটো জ্বলি যাব বুজিছ, পূৰা দপদপাই আছে তলফালে, ৰঙা হৈ আছে তলফালে। অকণমান দেৰি দেখিব মুৰ্গীয়ে মুখ মেলি থাকিব গৰমত, পিছত পূৰা জ্বলিছে। ইয়াত আমি এতিয়া কম কমকৈ আকৌ খৰি দি দিম, সৰু সৰু টুকুৰাবিলাক। ইয়াত টুকুৰাবিলাক দি দিম ইয়াতে, পূৰা জ্বলিব। আপোনালোকে আমাৰ যিটো ছিষ্টেমটো মানে কম খৰচত কৰিব চেষ্টা কৰিছোঁ। গেছ বৰ্ডাৰ লগাব লাগে, কিন্তু মোৰ 4000 পোৱালিত গেছ বৰ্ডাৰ লগাবলৈ বহুত টকা খৰচা হ'ব, কাৰণ গেছ বৰ্ডাৰটো মোৰ কিনা যিহেতু নাই। এতিয়া মানে কি হ'ব, প্ৰায় 15-20 হাজাৰ টকা খৰচা আছে গেছ বৰ্ডাৰ কিনাৰ পৰা আনি ঘৰত লগাই ফিটিং কৰালৈকে 20 হাজাৰ টকা খৰচা আছে। কিন্তু 10টা বৰ্ডাৰ লাগিব, মানে 5 যোৰা লাগিব। সেই 5 যোৰাৰ দামটো হ'ব প্ৰায় 3000কৈ যোৱা হ'লেও 15,000 টকা। পাইপ চাইপবিলাক এক্সট্ৰা আছে, এইবিলাক এক্সট্ৰা খৰচা হ'ব। তো সেইকাৰণে মই গেছ বৰ্ডাৰটো নকৰি, যিহেতু ফাৰ্মখন নতুন, ফাৰ্মখন আপোনালোকে আগতে দেখিছে, কোনোবাই ক'ব, কমেণ্ট কৰিব। এইখনতে মোৰ যথেষ্টখিনি পইচা সোমাল। এদিন মই ফাৰ্মখনৰ কনষ্ট্ৰাকশ্যনৰ ওপৰত মই অকণমান এটা ভিডিঅ' বনাওঁ, যে মোৰ ফাৰ্মখনত কিমান খৰচা গ'ল, কি কথা, গোটেইখিনি কৰিম। আৰু আচলতে আমি এই ওপৰৰ ফালে দেখিছে, সেয়া এনেকৈ ফাকবিলাক ৰাখি দিছোঁ। এইফালে দেখিছে পুহমহীয়া ঠাণ্ডা নহয়, যিহেতু আমি ইমানো বেয়া দিয়া নাই, কাৰণ অলপমান যিটো ইয়াত গেছ হয় ন ফাৰ্মত, এই গেছটো যাতে ইয়াৰ পৰা ওলাই যাওক। এইটো ৱাইড এংগলত এইটো ভিউ। গৰম আহিলে লাইটবোৰ বন্ধ কৰি দিম, বা থাক একো নিদিলেও হ'ব। এইটো অকণ ধোঁৱাই আছে, কিন্তু একো নহয়, ধোঁৱাটো নাইকিয়া হৈ যাব। দিয়ক তাত আজিলৈ ধন্যবাদ। এইটো অকণমান ধোঁৱাই আছে, দেখিব আকৌ অকণ ঠিক হৈ যাব। জুইটো তলৰ পৰা লাগি আহিছে, দেখিছে সেয়া। ধন্যবাদ। বাকী দেখিছে কেইটা জ্বলি আছে ধুনীয়াকৈ। এয়া কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ কাৰণে ৰাতি কেইটা হৈছে, 11টা বজাত ভিডিঅ' বনাই আছোঁ ৰাতি। আৰু আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। এনেকেই ভিতৰতে খোৱাৰ ব্যৱস্থাটো কৰা আছে। থেংক ইউ।